Hello everyone, মই ধ্ৰুৱ শ্ৰীৰাজক আন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ আৰু এই ভিডিঅ'টোত আমি কেইটামান কোৱেশ্চন ডিসকাস কৰিম খালি কোৱেশ্চন কেইটা হৈছে স্থানাংক জ্যামিতিৰ চেপ্টাৰটোত পাঁচটা কোৱেশ্চন আহিব কিন্তু বৰ ধুনীয়া কোৱেশ্চন তোমালোকে চাই যাবা x অক্ষৰ পৰা যেটো প্ৰথম কোৱেশ্চন ফাৰ্স্ট কোৱেশ্চন দি থোৱা আছে তাত কৈছে x অক্ষৰ পৰা 2,3 বিন্দুটোলৈ দূৰত্ব তাৰ কাৰণে এটো কৰিবলৈ আমি কি কৰিব লাগিব অক্ষকেইডাল আঁকিব লাগিব অক্ষকেইডাল মই ধৰি লৈছো x অক্ষডাল এনেকুৱা পথালিকে থাকিব আৰু y অক্ষডাল এনেকৈ থিয় কৈ থাকিব এতিয়া মই একক বুৰি ল 1 একক 2 একক 3 একক এনেকৈ দি লৈছো 1 2 3 এফালে -1 -2 -3 এফালে -1 -2 -3 এনেদৰে থাকিব এটা 2,3 বিন্দু কৈছে চাবা দেই 2 মানে আমি 2 লৈকে যাব লাগিব ইয়া মূল বিন্দুৰ পৰা কলৈকে যাব লাগিব 2 লৈকে যাব লাগিব 2,3 এটা 3 মানে পজিটিভ ওপৰলৈ যাব লাগিব কলৈকে 3 লৈকে গতিকে ইমানটো মানলৈকে যাম ইমানটো মানলৈকে গলে বিন্দুটো এখিনিত আহিব এই বিন্দুটোৰ স্থানাংকই হ'ব 2,3 এটা তোমালোকক খুদিছে x অক্ষৰ পৰা দূৰত্ব x অক্ষ কোনডাল চাবা দেই এডাল হৈছে x অক্ষ x অক্ষৰ পৰা এতিয়া মই যদি বিন্দুটোৰ পৰা x অক্ষলৈ লম্ব টানো সেই লম্বডালৰ দৈৰ্ঘ্যই হ'ব x অক্ষৰ পৰা বিন্দুটোলৈ দূৰত্ব আৰু নিশ্চয় তোমালোকে গম পাইছা যে ইয়াৰ পৰা ইয়ালৈকে এই যেটো দূৰত্ব সেই দূৰত্বটো কি হ'ব ইয়াৰ y স্থানাংকটো 3 একক সেইকাৰণে আমাৰ যেটো কাৰেক্ট অপচনটো হ'ব 3 বিন্দুটোলৈ x অক্ষৰ পৰা দূৰত্ব হ'ব 3 একক তাৰ পাছতে আমি 2 নম্বৰ কোৱেশ্চনটোলৈ আহো 2 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা a 0,6 আৰু b 0,-2 বিন্দু দুটাৰ মাজৰ দূৰত্ব আকৌ কি আমি অক্ষকেডাল আঁকিব লাগিব এডাল x অক্ষ আৰু এডাল y অক্ষ এটা 0,6 আছে এটা 0,-2 আছে ভালদৰে লক্ষ্য কৰিবা 1 2 3 4 5 6 এফালে -1 -2 -3 -4 এনেকৈ আছে 1 2 3 4 5 6 y অক্ষত 6 লাগিব ন y অক্ষত 6 লাগিব মই দি লৈছো হেতু কাৰণে 1 2 3 4 এটো 4 এটো 5 আৰু এখিনতে আছে 6 এটা 0,6 বুলি কৈছে 0,6 বিন্দুটো ক'ত থাকিব 0,6 বিন্দুটো থাকিব ইয়াত এই বিন্দুটো গতিকে সেই বিন্দুটোৰ পৰা মূল বিন্দুলৈ দূৰত্বটো ওলাই আছে হেতু হৈছে 6 একক আকৌ তোমালোকক নেক্সট বিন্দুটো দিছে কি b এটা তললৈ যদি যাও -1 -2 b বিন্দুৰ স্থানাংক কি কৈছে 0,-2 সেই কাৰণে 0 ত থাকি আমি কলৈ যাব লাগিব -2 লৈ যাব লাগিব -1 আৰু -2 তললৈ আহিলো এটা এইখিনিতে এই বিন্দুটো হ'ব 0,-2 বিন্দুটো এটা সেই বিন্দুটোলৈ যদি তোমালোকে দূৰত্ব চোৱা কোৰ পৰা মূল বিন্দুৰ পৰা ইয়ালৈ যদি দূৰত্ব চোৱা সেই দূৰত্বটো হৈছে 2 তেতিয়া হলে ওপৰত থকা a বিন্দু আৰু তলত থকা b বিন্দু ইহত দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব ওপৰৰ পৰা x এক্সিছলৈকে ইয়াত আছে 6 আৰু b ৰ পৰা x এক্সিছলৈকে ইয়াত আছে 2 গতিকে দূৰত্বটো হ'ব 6 + 2 6 + 2 মানে কিমান হ'ব 8 হ'ব গতিকে আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন বি 8 একক 3 নম্বৰ প্ৰশ্ন -6,8 বিন্দু আৰু মূল বিন্দুৰ মাজৰ দূৰত্ব এটা কথাটো হ'ল তোমালোকক যদি স্থানাংক সমতলখন দিয়া আছে বা স্থানাংক সমতলখনেও তোমালোকে উলিয়াই ল'ব পাৰিবা হেতু ইমান কথা নাই তাতে -6,8 বিন্দু এটা কৈছে বিন্দু এটা দি থোৱা আছে বিন্দুটো -6,8 -6 এফালে যাব লাগিব এই আৰু 8 যাব লাগিব ওপৰলৈ গতিকে ইয়াত বিন্দুটো কৰবাত ইয়াত আহিব হল এটা সেই বিন্দুটোলৈ মূল বিন্দুৰ পৰা দূৰত্ব এই দূৰত্বটো লাগে এই দূৰত্বটো উলিয়াবলৈ হলে বিন্দুটোলৈ ভালদৰে চোৱা তোমালোকে বিন্দুটোলৈ যদি চোৱা তেতিয়া তাত দেখা পাবা যে বিন্দুটো পাবলৈ x অক্ষত আমি মূল বিন্দুৰ পৰা এনেকৈ যাব লাগিব এই যেটো দূৰত্ব এই দূৰত্বটো কিমান একক হ'ব -6 আৰু ইফালে ইয়াৰ পৰা যদি আমি ওপৰলৈ যাওঁ এনেকৈ ওপৰলৈ যদি বিন্দুটোত পাওগে বিন্দুটোলৈ এই যেটো দূৰত্ব সেই দূৰত্বটো হৈছে 8 এতিয়া এই যেটো ত্ৰিভুজ যেটো আছে সমকোণী ত্ৰিভুজ হৈ গল আৰু সেই সমকোণী ত্ৰিভুজটোত মূল বিন্দু আৰু এই বিন্দুটোৰ মাজৰ দূৰত্ব অৰ্থাৎ সমকোণী ত্ৰিভুজৰ আমি অতিভুজ উলিয়াব লাগে অতিভুজ উলিয়াবলে আমি বাকি দুটা বাহুৰ কি কৰো বাকি দুটা বাহুৰ স্কয়াৰ কৰি পেলাই অৰ্থাৎ তলৰটো যদি ধৰি লোৱা a হয় আৰু ইয়াৰটো যদি এটো b হয় তেতিয়া ইয়াত √/ কি আহে a² + b² ঠিক সেইদৰে আমাৰ ইয়াটো কি হ'ব √/ দি পেলাই -6 ৰ স্কয়াৰ কৰিব লাগিব আৰু +8 ৰ স্কয়াৰ কৰিব লাগিব -6 ৰ স্কয়াৰ কৰিলে আমি পাম 36 আৰু 8 ৰ স্কয়াৰ কৰিলে পাম আমি 64 64 + 36 হেতু হয়গে 100 √/100 হ'ব আৰু √/100 টো যদি সিম্পলিফাই কৰো তেতিয়া আমি কি পাম 10 গতিকে আমাৰ যেটো কাৰেক্ট অপচন হ'ব কাৰেক্ট অপচনটো হ'ব সি তাত উত্তৰটো কি দিয়া আছে 10 একক দি থোৱা আছে এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ যাওঁ p 0,-5 আৰু -5,0 বিন্দু দুটাৰ মাজৰ দূৰত্ব
P 0, -5 আৰু -5,0 বিন্দু দুটাৰ মাজৰ দূৰত্ব এটা তোমালোকে ইয়াত যদি ভালদৰে চোৱা তেতিয়া দেখা পাবা যে এডাল x অক্ষ আৰু এডাল y অক্ষ 0,5 বিন্দুটো 0,5 ওপৰত আছে 0,5 ইয়াৰ পৰা ইয়ালৈকে যেটো দূৰত্ব হেতু হৈছে 5 একক এটো তোমালোকে দেখিয়ে গম পাইছা আৰু এটা আছে 0, -5 0, -5 টো এফালে থাকিব গতিকে এটো হৈছে 0,5 এতিয়া কথাটো হ'ল মূল বিন্দুৰ পৰা এই বিন্দুটোলৈ এই যেটো দূৰত্ব এই দূৰত্বটো হৈছে সেকেন্ড বিন্দুটো আছে 0,-5 নহয় -5,0 -5,0 এটো ঠিক আছে এতিয়া মূল বিন্দুৰ পৰা এই যেটো সেকেন্ড বিন্দু তালৈ দূৰত্ব কিমান আছে তালৈ দূৰত্ব আছে -5 আৰু মূল বিন্দুৰ পৰা ওপৰৰ বিন্দুটোলৈ দূৰত্ব কিমান আছে 5 এটো 5 আৰু তলৰটো হৈছে -5 ঠিক আছে এতিয়া -5 টো y স্থানাঙ্ক হয় দূৰত্ব নহয় বা দূৰত্বটো 5 হয় এতিয়া তোমালোকে কি উলিয়াব লাগিব এই ওপৰত থকা p বিন্দু আৰু এই তলত থকা যেটো q বিন্দু ইহতৰ মাজৰ এই যেটো দূৰত্ব উলিয়াব লাগিব তাৰ কাৰণে আকৌ আমি কি কৰিব লাগিব এই যেটো সমকোণী ত্ৰিভুজ আছে সেই সমকোণী ত্ৰিভুজটোৰ আমি অতিভুজ উলিয়াব লাগিব আৰু অতিভুজ উলিয়াবলৈ হলে আমি কি কৰিম √/ এটা আহিব 5 স্কয়াৰ আৰু এটা আহিব প্লাস -5 হোল স্কয়াৰ এটা 5 স্কয়াৰ কৰিলে 25 -5 হোল স্কয়াৰ কৰিলে 25 দুটা আছে গতিকে এটোকে আমি কেনেকৈ লিখিব পাৰো √/ 25 * 2 25 টো বৰ্গমূল উলিয়ালে 5 হৈ যাব স্কয়াৰ ৰুটৰ ভিতৰত 2 থাকি যাব গতিকে দূৰত্বটো হ'ব 5 √/2 আৰু 5 √/2 আমাৰ কোনটো অপচন আছে অপচন বি সেই কাৰণে আমাৰ কাৰেক্ট উত্তৰটো হ'ব বি নেক্সট লাষ্ট যেটো কোৱেশ্চন সেই কোৱেশ্চনটোত আমাৰ কি দিয়া আছে চোৱা -2,8 আৰু b -6, -4 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাঙ্ক এই মধ্যবিন্দুৰ স্থানাঙ্ক কেনেকৈ উলিয়াব পাৰি চাবা দেই ধৰিবা এটা a বিন্দু আছে এটা b বিন্দু আছে ইহতৰ সংযোগী ৰেখাখণ্ড আছে আৰু a ৰ স্থানাঙ্ক হৈছে x1, y1 আৰু b ৰ স্থানাঙ্ক হৈছে x2, y2 তেতিয়া আমি a b ৰ যেটো মধ্যবিন্দু মিড পইণ্টৰ স্থানাঙ্কটো কেনেকৈ উলিয়াম x1 + x2/2, y1 + y2/2 গতিকে x স্থানাঙ্ক দুটা যোগ কৰি 2 ৰে হৰণ কৰিলে x স্থানাঙ্ক দুটা যোগ কৰি 2 ৰে হৰণ কৰিলে আমি মধ্যবিন্দুটোৰ x স্থানাঙ্কটো পাম আৰু y স্থানাঙ্ক কেটা যোগ কৰি 2 ৰে হৰণ কৰিলে আমি মধ্যবিন্দুটোৰ y স্থানাঙ্ক পাম তাৰ কাৰণে আমি বিন্দু কেটা চালে হ'ল প্ৰথমতে বিন্দুটো কি দিয়া আছে বিন্দুটো যদি চোৱা এটো -2 a ৰ -2 আৰু b ৰ x স্থানাঙ্কটো হৈছে -6 গতিকে -2 -6 ইহতক যোগ কৰি যদি 2 ৰে হৰণ কৰা তেতিয়া উত্তৰটো কিমান পাবা উত্তৰটো পাবা -4 তাৰ পাছতে ঠিক সেইদৰে আমি সেকেন্ড যেটো y স্থানাঙ্ক আছে 8 + -4 কৰিলে 8 - 4 আহিব বাই 2 যদি কৰো তেতিয়া আমি 8 - 4 মানে 4 4/2 কৰিলে আমি কি পাম 2 এতিয়া যেটো বিন্দু ওলালে সেই বিন্দুটোৰ স্থানাঙ্কটো কি হ'ব এটা হ'ব x স্থানাঙ্ক -4 আৰু y স্থানাঙ্কটো হৈছে 2 সেই কাৰণে আমাৰ কাৰেক্ট অপচনটো হ'ব -4,2 যেটো অপচন সি ত আছে গতিকে এনেকুৱা ধৰণেৰে আমি প্ৰশ্নবোৰ কৰিবলৈ চেষ্টা কৰিম তোমালোকে প্ৰশ্নবোৰ নিশ্চয় বুজি পাবা সমাধান কৰি দিলে আৰু ইয়াৰ পাছৰ যিবোৰ কোৱেশ্চন আছে সেইবোৰ আৰু অলপ ডিফিকাল্ট হ'ব সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা যদি ভিডিঅ'বোৰ ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা হোৱা নাই তেতিয়াহ'লে কৰি ল'বা ধন্যবাদ